আপোনালোকে AI মাৰক, আপোনালোকে এলন মাস্কৰ ব্লগ মাৰক আৰু তাত সোধক যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ হু ইজ দি কৰাপ্টেড চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া এইবুলি মাৰক, তাত উত্তৰ দি আহিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰত আছে। কিমান লজ্জাৰ বিষয়। আজি আমি অসমবাসী লজ্জিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰীজন ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আজি আমি কোৱা নাই, এতিয়া ইণ্টাৰনেশ্যনেল সংস্থাই কৈছে। ইয়াতকৈ লজ্জাৰ বিষয় আজি অসমবাসীৰ কাৰণে হ'ব পাৰে নেকি? আজি আমি লজ্জিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰীজন তেওঁ কি কয়, ৰাতিপুৱা কি কয়, গধূলি কি কয়, আজি কি ক'ব, কালিলৈ কি ক'ব, কোনো লাগবান নাই, কোনো তেওঁৰ কথা লাগবান নাই। অতি তৰল, অতি ইতিকিনসূৰক, অতি ঠাট্টাসূৰক, অতি দায়িত্বহীন জ্ঞান মন্তব্য আজি আমাৰ মুখ্যমন্ত্ৰীজনে কৰি আমাৰ এই অসমীয়া জাতিৰ স্বাভিমানক তেওঁ আজি কি কৰিছে, ভুলুণ্ঠিত কৰিছে। আজি আপোনালোকে জানে জেনিয়ে যায় অসমৰ জেনিয়ে যায়। এইখন বাগান কাৰ? এইখন বাগান মামী। এইখন বাগান কাৰ? এইখন বাগান হিমন্ত বিশ্ব শৰ্মা। এইখন বাগান কাৰ? এইখন বাগান মন্দিৰ শৰ্মা। এইখন ৰিচৰ্ট কাৰ? এইখন ৰিচৰ্ট ৰিণিকী ভূঞা। এইটো কাৰ? সেইটো কাৰ? সেইটো কাৰ? সকলোৰে উত্তৰ কেৱল মুখ্যমন্ত্ৰী, তেওঁৰ পৰিয়াল আৰু এই মুখ্যমন্ত্ৰী কেবিনেটৰ কেইগৰাকীমান মন্ত্ৰী, পীযুষ হাজৰিকাই কওক, অশোক গোৱালাই কওক, জয়ন্ত মল্ল বৰুৱাই যে এওঁলোকৰ দুৰ্নীতি ইমানলৈ গৈছে আপোনালোকে সকলোৱে জানে। আজি আমি লজ্জিত হৈছোঁ। ভাৰতবৰ্ষৰ ক'তো এনেকুৱা ঘটনা হোৱা নাই যে দৰিদ্ৰ কৃষকৰ কাৰণে অনা গাই গৰু গাখীৰ উৎপাদন কৰি দৰিদ্ৰ কৃষকে দুবেলা দুমুঠি খাবৰ কাৰণে অনা গাই গৰু, এই গিৰি গাই ওপৰতো তেওঁলোকৰ চকু। পাহাৰ পৰ্বত, কয়লা, সোণ, বালি, শিল সবটো লুণ্ঠন কৰিলে, হোটেল ৰিচৰ্ট সবটো কিনিলে। এতিয়া তেওঁলোকৰ কেৱল চকু পৰিছে আমাৰ দুখীয়া কৃষকসকলৰ এই গিৰি গাইজনীৰ ওপৰতো তেওঁলোকৰ চকু, আৰু তাতো তেওঁলোকে চুৰি কৰি আজি যি অসমখন আজি ভাৰতবৰ্ষৰ ওচৰত আমাক লজ্জিত কৰিছে।